আমি ভোলানাথ মহাবিদ্যালয়ের অসমীয়া বিভাগ, সংস্কৃত বিভাগ, বাংলা বিভাগ, হিন্দী বিভাগ এই চাৰিটা বিভাগে যৌথভাৱে এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই যে মাতৃভাষাৰ সম্পৰ্কে আমি সজাগ সচেতনতা আনিব লাগে। যেতিয়া মাতৃভাষা সম্পৰ্কে মানুহ সজাগ সচেতন হ'ব, তেতিয়া আমাৰ জাতীয় সংস্কৃতি, ভাষা, সাহিত্য, সংস্কৃতি, পৰম্পৰা আমাৰ সুদৃঢ় হ'ব। সেয়েহে আমাৰ ভোলানাথ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ কিশোৰ কুমাৰ চাহ মহোদয়ৰ লগত আমি আলোচনা মৰ্মে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু এগৰাকী অসমৰ নহয় ভাৰতবৰ্ষৰে বৰেণ্য ভাষাবিদ, আমাৰ সাহিত্যিক আমাৰ ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী মহোদয়ক আজি আমি মুখ্য অতিথি হিচাপে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু লগে লগে এগৰাকী বিশিষ্ট সাহিত্যিক, নীৰৱ সাধক অনন্তৰাম মেধি ডাঙৰীয়াকো আমি আজি ইয়ালৈ মাতিছোঁ। দিনজোৰা কাৰ্যসূচীৰে আমি আজি চাৰিটা বিভাগে আমি মাতৃভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি ছাত্ৰ ছাত্ৰীসকলক এই সম্পৰ্কে সজাগ সচেতন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কাৰণ মাতৃভাষাৰ যিটো জনজাগৰণ, সেই জনজাগৰণ আমাৰ জাতীয় জীৱনৰ সুদ নিৰ্মাণ কৰিব আৰু আমাৰ ভাষা, সাহিত্য, সংস্কৃতি, আমাৰ ভাৰতীয় ঐতিহ্যক ৰক্ষা কৰি গৈ থাকিব। আজি ইয়াতে আমাৰ সভা আৰম্ভণি গীত চিৰচেনী মোৰ ভাষা জননী, তাৰপিছত আমাৰ কলেজৰ যি আমাৰ গীত শীৰ্ষগীত, সেই শীৰ্ষগীত পৰিৱেশন হ'ব। আৰু লগতে প্ৰতিটো বিভাগৰ প্ৰতিটো মাতৃভাষাৰ পৰা নিৰ্দিষ্ট কাৰ্যসূচী আমি ৰাখিম। আৰু মাতৃভাষাৰ সজাগ সচেতনতাৰ কাৰণে আমাৰ অমলেন্দু চক্ৰৱৰ্তী মহোদয়ে বক্তব্য প্ৰদান কৰিব, এক সুদীৰ্ঘ বক্তব্য, যাতে ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ নতুন প্ৰজন্মসকলৰ কাৰণে কামত আহে। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কিশোৰ কুমাৰ চাহ ডাঙৰীয়া আদৰণি ভাষণ প্ৰদানেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিব। বিশিষ্ট অতিথি হিচাপে অনন্তৰাম মেধিক মাতিছোঁ। গতিকে যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি মাতৃভাষাৰ যিটো গুৰুত্ব, যিটো তাৎপৰ্য, সেই তাৎপৰ্যটো যাতে আমি আগবঢ়াই দিব পাৰোঁ, সেইটো আমাৰ প্ৰধান লক্ষ্য। এই অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ লগতে প্ৰতিটো মাতৃভাষাক আমি জীয়াই ৰখাৰ কাৰণে নতুন প্ৰজন্মৰ মাজত এই যিটো আমাৰ আকৰ্ষণ, সেই আকৰ্ষণটো আমি বৃদ্ধি কৰিব লাগিব। তাৰ মূল হিচাপে আমি তেওঁলোকক কিছুমান সুযোগ দিব লাগিব, তেওঁলোকক সাহিত্য চৰ্চাৰ প্ৰতি আমি আগ্ৰহী কৰিব লাগিব। ইতিমধ্যে আমি মহাবিদ্যালয় নিজাববীয়াকৈ আমি সৃষ্টিশীল সাহিত্য পাঠ্যক্ৰম আমি আৰম্ভ কৰিছোঁ। আৰু তাৰ জৰিয়তে আমি যথেষ্ট সফলো পাইছোঁ। যি ছাত্ৰ ছাত্ৰীয়ে কলম হাতত তুলি নলয়, সেই ছাত্ৰ ছাত্ৰীক আমি কবিতা লিখাবলৈ দি আমি এই মহাবিদ্যালয়ৰ জৰিয়তে আমি প্ৰতি বছৰে 100খন কবিতা পুথি আমি তেওঁলোকৰ কবিতাৰে আমি উলিয়াইও আহিছোঁ। গতিকে তেনেকুৱা আমাৰ সেই প্ৰচেষ্টাটো আমি আগবঢ়াই লৈ গৈ আছোঁ। যে 1999ত আন্তৰ্জাতিক মাতৃভাষা দিৱস স্বীকৃতি পাইছিল আৰু 2000ৰ পৰা এই দিৱসটো পালন হৈ আহি আছে। আজি যদি মোক সোধা হয় যে এই দিৱসৰ কি তাৎপৰ্য বা কি প্ৰয়োজন, তেতিয়াহ'লে মই ক'ম যে বিশেষকৈ ভাৰতত ইয়াৰ তাৎপৰ্য বহুত মূল্যৱান। কাৰণ আজি আমাৰ মাতৃভাষা এটা সংকটৰ মাজেদি আগবাঢ়ি আছে। আমি নিজৰ মাতৃভাষা পাহৰি গৈ আমি ইংৰাজী ভাষা, ইংৰাজী শিক্ষা, ইংৰাজীৰ মাজত নিমগ্ন হৈছোঁ। ফলতে কি হৈছে, আমাৰ জাতীয় সংস্কৃতি, আমাৰ গোটেইখিনি এতিয়া বিপন্ন। সেইকাৰণে এই মাতৃভাষা দিৱসৰ মাজেদি আমাৰ উঠি অহা প্ৰজন্মক নিজৰ মাতৃভাষাৰ প্ৰতি যিটো শ্ৰদ্ধা, যিটো স্বাভিমান, এইটো জগাব লাগিব। আমি ইংৰাজীৰ বিৰুদ্ধে নকওঁ, ইংৰাজী শিক্ষা ঠিকেই আছে, ইংৰাজী শিকক, কিন্তু নিজৰ মাতৃভাষাক শ্ৰদ্ধা কৰিব লাগিব। আজিকালি আমি অসমীয়াতে হওক, বাংলাতে হওক, এটা লাইন যদি ক'বলৈ যাওঁ, আমি বিশুদ্ধ অসমীয়াত ক'ব নোৱাৰোঁ, তাৰ মাজে মাজে ইংৰাজী সোমাই দিওঁ। এই যিটো মানসিকতা আহিছে, যিটো বিকৃত অৱস্থা আহিছে, সেই অৱস্থাৰ পৰা মুক্তি পাবলৈ হ'লে মাতৃভাষা দিৱসত আমাৰ উঠি অহা প্ৰজন্মক উদ্বোধিত কৰাৰ কাৰণে আৰু তাৰ মাতৃভাষাৰ প্ৰতি স্বাভিমান ঘূৰাই অনাৰ কাৰণে আমাৰ লাগিব। আৰু সেইকাৰণে মাতৃভাষা দিৱস আমাৰ কাৰণে, ভাৰতবাসীৰ কাৰণে, বিশেষকৈ উত্তৰ ভাৰত, দক্ষিণ ভাৰতৰ কথা মই কোৱা নাই, কাৰণ তেওঁলোক নিজৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা বহুত বেছি। আমাৰ কাৰণে এইটো খুব প্ৰয়োজনীয়। মোৰ খুবেই ভাল লাগিছে যে বিশেষকৈ আমাৰ অসমীয়া বিভাগৰ আমাৰ যিজন বিভাগীয় প্ৰধান, তেখেতে উপেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই, তেখেতে যিটো পদক্ষেপ লৈছে আৰু এইটো সঁচাকৈ খুব প্ৰশংসনীয়। এনেকৈ আমি ভাবোঁ যে প্ৰতিখন কলেজতে এনেকৈ এটা অনুষ্ঠান কৰিব লাগে। আৰু ধুবুৰীত এই বিশেষকৈ এইখন ভোলানাথ কলেজ, যিখন BN কলেজ, এইখন UGC ৰেংকতো A+ পাইছিল। এনেকৈ এটা উচ্চমানৰ মহাবিদ্যালয়ত আমাৰ স্থানীয় সংস্কৃতি, স্থানীয় ভাষা, আমাৰ মাতৃভাষাক ওপৰলৈ উঠাই নিয়াৰ কাৰণে, দাঙি ধৰাৰ কাৰণে যিটো প্ৰয়াস কৰিছে, সেইটো সঁচাকৈ প্ৰশংসনীয়। ভাষা বন্দনাৰ সেই অমৃত বৈদিক চিৰচেনেহী মোৰ ভাষা জননী।
খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221